আৰু সংবাদমেল মোদী চৰকাৰক প্ৰত্যাহ্বান এবাৰ মনীষ সিসোদিয়াৰ গতিকে আপ চৰকাৰৰ আবকাৰী নীতি এতিয়া দুৰ্নীতিমুক্ত বুলি স্পষ্টকৈ আজি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে মনীষ সিসোদিয়াই আসলে আপৰ খুৰা নীতিৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠ বুলি সংবাদমেলৰ জৰিয়তে কৈছে মোদী চৰকাৰৰ ষড়যন্ত্ৰ সিবিআই তালাচী চলাইছে বুলি মন্তব্য কৰিছে আজি সংবাদমেলৰ জৰিয়তে কেজৰিৱালক বাধা দিয়াৰ বাবে সিবিআই তালাচী চলোৱাৰ কথা উল্লেখ কৰিছে সিসোদিয়াই আৰু কেজৰিৱালৰ জনপ্ৰিয়তাত এতিয়া মোদী শংকিত হৈছে যাৰ বাবে মোদীয়ে এতিয়া তালাচী অভিযান চলোৱাৰ ক্ষেত্ৰত যথেষ্ট আসলতে সিদ্ধান্তত আসলতে কটকটীয়া হৈ পৰিছে আৰু বিৰোধী চৰকাৰ ভঙাৰ চিন্তাত এতিয়া মগ্ন হৈ পৰিছে মোদী এই কথা উল্লেখ কৰিছে মনীষ সিসোদিয়াই আজি সংবাদমেল আয়োজন কৰিছিল আপে মোদীক ভয় নকৰে বুলি প্ৰত্যাহ্বান কৰিছে পোনপটীয়াকৈ সিসোদিয়াই আৰু 2024ত কেৱল মোদী ভাৰ্চেছ কেজৰিৱাল হ'ব বুলি সংবাদমেলৰ জৰিয়তে মোদীক হকিয়াই দিছে দেশৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে কেজৰিৱালক এইবাৰ বিচাৰিছে যাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যথেষ্ট শংকিত হৈ পৰিছে আৰু সংবাদমেলৰ জৰিয়তে আজি স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে শুকুৰবাৰে আসলতে সিসোদিয়াৰ গৃহত সিবিআই তালাচী অভিযান চলাইছিল আৰু তালাচী অভিযান চলোৱাৰ পাছতে যে স্পষ্টকৈ তেখেতে সকলোবিলাক কথা স্পষ্ট কৰিছে সংবাদমেলৰ জৰিয়তে আৰু মনীষ সিসোদিয়াৰ বাসগৃহত শুকুৰবাৰৰ দিনটো সিবিআই তালাচী অভিযান চলাইছিল মাৰাথন অভিযান চলাইছিল নতুন আবকাৰী নীতিক লৈ সিবিআই এই অভিযান চলাইছিল আৰু পুৱাৰ পৰা সিসোদিয়াৰ বাসগৃহত যেটো অভিযান চলাইছিল 21টা স্থানত অভিযান চলোৱা হৈছিল আৰু সমান্তৰালকৈ 21টা স্থানত অভিযান চলোৱাৰ পাছতে আজি মনীষ সিসোদিয়াই সংবাদমেল আয়োজন কৰিছিল আৰু তাৰ পাছতে সংবাদমেলৰ জৰিয়তে তেওঁ কেতবোৰ কথা উল্লেখ কৰিছে গুজৰাটতো আসলতে হুৰাৰ আবকাৰীৰ ক্ষেত্ৰত কেলেংকাৰী হৈছে কিন্তু সেই ক্ষেত্ৰত কিন্তু নৰেন্দ্ৰ মোদী কিন্তু কটকটীয়া নিৰাপত্তা নৰেন্দ্ৰ মোদী কিন্তু তৎপৰ নহয় বুলি উল্লেখ কৰিছে সংবাদমেলৰ জৰিয়তে আৰু নতুন আবকাৰী আইনেৰে লাভান্বিত হৈছে হুৰা ব্যৱসায়িক দিল্লীৰ আবকাৰী মন্ত্ৰীৰো আসলতে দায়িত্বত আছে সিসোদিয়া যাৰ ক্ষেত্ৰত আজি সংবাদমেলৰ আয়োজন কৰিব লগা হ'ল সিবিআই তালাচী অভিযান চলোৱাৰ পাছতে আৰু এই ক্ষেত্ৰত কিন্তু মোদী কিন্তু কঠোৰ সমালোচনা কৰিছে সিসোদিয়াই आज से 3-4 दिन के अंदर हो सकता है आज कल परसों में कभी भी सीबीआई ईडी भेज के मुझे भी गिरफ्तार कर लेंगे कई सारे और आप नेताओं को भी गिरफ्तार कर लेंगे लेकिन मैं कहना चाहता हूं कि हम भगत सिंह के फॉलोअर हैं हम अपने आप को भगत सिंह की संतान मानते हैं हम डरने वाले नहीं है तुम्हारी सीबीआई से तुम्हारी ईडी से तुम्हारे पैसे के आगे बिकने वाले नहीं है हमको नहीं तोड़ पाओगे तुम हमको नहीं झुका पाओगे आज मैं कह रहा हूं हम देश के लिए जान भी कुर्बान करेंगे हम देश के लिए जेल भी जाएंगे लेकिन लाखों बच्चों का भविष्य संवारना बंद नहीं करेंगे करोड़ों लोगों के इलाज के लिए काम कराना बंद नहीं करेंगे आज हमारे साथ अरविंद केजरीवाल जी के साथ लाखों बच्चों की दुआएं हैं करोड़ों लोगों की दुआएं हैं करोड़ों पेरेंट्स की दुआएं हैं हम आपसे डरने वाले नहीं है अगला चुनाव तो अब मोदी वर्सेस अरविंद केजरीवाल होकर रहेगा আৰু মনীষ সিসোদিয়াৰ গতিকে আজি সংবাদমেলৰ জৰিয়তে সকলোবিলাক কথা স্পষ্ট কৰিছে গতিকে মোদীক টাৰ্গেট এবাৰ সিসোদিয়াৰ আৰু 2024ৰ নিৰ্বাচনত আসলতে এবাৰ মোদী ভাৰ্চেছ কেজৰিৱাল হ'ব যাক লৈ এতিয়া তৎপৰ হৈ পৰিছে আৰু সিবিআই তালাচী অভিযান চলোৱাৰ পাছতে আসলতে সংবাদমেলৰ জৰিয়তে এই কথা স্পষ্টকৈ উল্লেখ কৰিছে